আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে PM কিষাণৰ টকা সোমোৱাৰ তাৰিখ ইতিমধ্যে ঘোষণা হৈ গৈছে। যদি আপুনি PM কিষাণৰ হিতাধিকাৰী হয় তেনেহ'লে এই ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈকে চাই থাকিব। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে আপোনালোকে কেতিয়া লাভ কৰিব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা। আৰু আপোনালোকে নিশ্চয় জানে যে ইতিমধ্যে বহুতো কৃষকসকলৰ নাম PM কিষাণ আঁচনিৰ পৰা কৰ্তন কৰা হৈছে। আপোনাৰ নামটো কৰ্তন হৈছে নেকি প্ৰথমতে আপোনালোকে সেইটো চাব লাগিব। যদি আপোনাৰ নামটো কৰ্তন হয় তেনেহ'লে আপোনালোকে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকাটো লাভ নকৰে। যদি আপোনাৰ নামটো কৰ্তন নহয় তেনেহ'লেহে আপোনালোকে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব। প্ৰথমতে আমি আপোনালোকক দেখুৱাই দিওঁ যে আপোনালোকৰ নিজৰ নামটো PM কিষাণ আঁচনিৰ লিষ্টত আছে নে নাই সেইটো প্ৰথমতে আপোনালোকে চাব লাগিব। কেনেকৈ চাব লাগিব সেইটো প্ৰথমতে আমি আপোনালোকক দেখুৱাই লওঁ। পৰৱৰ্তী আমি আপোনালোকক দেখুৱাই দিম কেতিয়া টকাটো লাভ কৰিব। লিষ্টত আপোনাৰ নামটো চাবৰ কাৰণে PM কিষাণৰ অফিচিয়েলি ৱেবছাইটত আহিব লাগিব। অফিচিয়েলি ৱেবছাইটত অহাৰ পিছত আপোনালোকে এনেকুৱাকৈ আহি যাব। অফিচিয়েলি ৱেবছাইটটো এনেকুৱাকৈ আহি যাব। অফিচিয়েলি ৱেবছাইটটো ক'ত পাব ভিডিঅ' লাষ্টত আমি আপোনালোকক দেখুৱাই দিম। অফিচিয়েলি ৱেবছাইটত অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফাললৈ আহিব লাগিব। তলফালে অহাৰ পিছত আপোনালোকে কেনেকৈ চাব পাৰিব আপোনাৰ নামটো আছে নে নাই। তলফালে অহাৰ পিছত ইয়াত আপোনালোকে চাব পাৰিছে যে বেনিফিচিয়াৰী লিষ্ট বুলি দিয়া আছে। ইয়াত আপোনালোকে বেনিফিচিয়াৰী লিষ্টৰ ওপৰত ক্লিক কৰি দিব। যেতিয়া বেনিফিচিয়াৰী লিষ্টৰ ওপৰত ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। ইয়াত চিলেক্ট ষ্টেট বুলি দিয়া আছে। ইয়াত আপোনালোকে ক্লিক কৰি আসামত চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত ইয়াত ডিষ্ট্ৰিক্ট বুলি আহি গৈছে। আপোনালোকে ডিষ্ট্ৰিক্টত ক্লিক কৰি আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টৰ নামটো ইয়াৰ পৰা বাছি ল'ব লাগিব। বাছি লোৱাৰ পিছত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো আহি যাব। ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চাব ডিষ্ট্ৰিক্ট আহি যাব। চাব ডিষ্ট্ৰিক্টৰ ওপৰত ক্লিক কৰি ইয়াৰ পৰা আপোনালোকে আপোনাৰ চাব ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা আপোনালোকে ক্লিক কৰি ল'ব লাগিব। আপোনাৰ চাব ডিষ্ট্ৰিক্টৰ ওপৰত ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰিছে ব্লকৰ নামটো আহি গৈছে। ইয়াত ব্লকৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ব্লকৰ নামটো আহি যাব। আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব পাৰিছে ভিলেজ। ইয়াত ভিলেজৰ ওপৰত ক্লিক কৰি দিব। ইয়াৰ পৰা আপোনাৰ গাঁৱৰ নামটো বাছি ল'ব লাগিব যে আপোনাৰ গাঁৱৰ নামটো ইয়াৰ পৰা বাছি উলিয়াই ল'ব। বাছি উলিয়াৰ পিছত আপোনাৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰি দিব লাগিব। ইয়াৰ পৰা আমি গাঁৱৰ নামটো বাছি আপোনালোকক দেখুৱাই আছোঁ। যেতিয়া আপোনাৰ যিটো গাঁও হয় সেই গাঁৱৰ সকলোবোৰ গাঁৱৰ নামটো ইয়াত আহি যাব। ইয়াৰ পৰা আপোনাৰ নিজৰ গাঁৱৰ নামটো নিজে বাছি ল'ব লাগিব যে কোনটো আপোনাৰ গাঁও হয়। আমি আপোনালোকক দেখুৱাই দিম যে কেনেকৈ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত লিষ্টটো আহি যাব। এইখিনি আপোনালোকক দেখুৱাই দিম। গাঁৱৰ নামটো অহাৰ লগে লগে ইয়াত চাব পাৰিছে গাঁৱৰ নামটো সকলোবোৰ গাঁৱৰ নাম ইয়াত আহি যাব। ইয়াৰ পৰা কেৱল আপোনাৰ নিজৰ গাঁৱৰ নামটো বাছি ল'ব লাগিব যে আপোনাৰ কোনটো গাঁও হয়। আপোনাৰ গাঁওটো বাছি আপোনাৰ গাঁৱৰ নামৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব লাগিব। কোনটো আপোনাৰ গাঁও হয় ইয়াৰ পৰা আপোনালোকে বাছি ল'ব। আমি ইয়াত আমাৰ গাঁৱৰ নামটো বিচাৰি আছোঁ, এতিয়ালৈকে পোৱা নাই, কিন্তু পাই যাম। ইয়াত সকলোবোৰ গাঁৱৰ নাম আছে, সেইকাৰণে গাঁৱৰ নামৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। গাঁৱৰ নামৰ ওপৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াত গ্ৰেট ৰিপৰ্ট বুলি দিয়া আছে। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ আপোনালোকৰ সন্মুখত আপোনাৰ নামটো আহি যাব। ইয়াত যদি আপোনাৰ নামটো নাহে আপোনালোকে নেক্সট কৰি দিব। নেক্সট কৰি দিলে আপোনাৰ নামবোৰ আহি যাব। যদি ইয়াত আপোনাৰ নামটো থাকে তেনেহ'লে আপোনালোকে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব। অফিচিয়েলি ৱেবছাইটৰ বাবে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ইয়াত PM কিষাণ লিখি দিব। লিখি দিয়াৰ পিছত চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিলে ইয়াত চাব পাৰিছে PM কিষাণ সন্মান নিধি আহি গৈছে। ইয়াত আপোনালোকে ক্লিক কৰি দিলে অফিচিয়েলি ৱেবছাইটটো পাই যাব।